26টা সমষ্টিৰ প্ৰতিজন বিধায়কক ক'ব বিচাৰিছোঁ নিজৰ বাবে সম্পত্তি বৃদ্ধি কৰি ৰাইজৰ বাবে কেৱল মাত্ৰ মূল্য বৃদ্ধি কৰিয়ে আপোনালোকে দায়িত্ব নাসামৰিব লাখ লাখ জনতাই এটা সমষ্টিৰ পৰা আপোনালোকক কেৱল মাত্ৰ আপোনালোকৰ পৰ্বতসম সম্পত্তি বৃদ্ধি কৰিবৰ বাবে নিজৰ সতি সন্তানক বাহিৰত পঢ়াই আমাৰ সৰ্বসাধাৰণৰ ল'ৰা ছোৱালীবোৰ অংগনবাড়ীতে খিচিৰি পইতা ভাত খুৱাই পঢ়াবলৈ আমি আপোনালোকক নিৰ্বাচিত কৰি পঠা নাই আপোনালোকক ৩-৪খন ফৰ্চুনাৰ গাড়ী ল'বলৈ সুবিধা কৰি দিবৰ বাবে আমি জননেতা পতা নাই আপোনালোকৰ ঘৰটো এতিয়া সাধাৰণ ঘৰৰ ল'ৰা যদি টকৌ ঘৰত আছিলে তেতিয়ালে আট্টালিকা ঘৰটো বনাবৰ কাৰণে আমি আপোনালোকক নিৰ্বাচিত কৰা নাই কথাবোৰ মনত ৰাখিলে ভাল ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিম বুলিহে ৰাইজৰ চৰণ চুই কাৰোবাক ডিঙিত ধৰি নোযোৱাৰ ঘৰলৈও গৈ আপোনালোকে পথাৰে য'তে আৰু নোযোৱা জেগা নাই আপোনালোকে লেটিনত সোমাই থকা মানুহটোকো হেণ্ডছেক কৰা মানুহ কিন্তু বৰ্তমান সময়ত এই ৰাজপাট দখল কৰাৰ পিছতে আপোনালোকে চকু লাল কৰি গোপা কৰি গালি গালাজ কৰি এই সৰ্বসাধাৰণ জনতাক তেনেকুৱা ভেকু ভাওনা নেদেখুৱাব আপোনালোক ইলেক্টেড এজন নেতা হয় গতিকে ইলেক্টেড নেতাবোৰে ইমান ফুটনি মাৰি বা অহংকাৰ কৰি কথা ক'লে ভাল নহয় টেক্স পেয়াৰ জনতাৰ পৰা আপোনালোক চলে গতিকে আনৰ টকাৰে খাই থকা মানুহে ইমানখিনি বস্তুত মানে উচ্চ বাচ্য কৰিলে ভাল নেদেখি কথাবোৰ মনত ৰাখিব সৰ্বসাধাৰণ জনতাক ক'ব বিচাৰিছোঁ আপোনালোকে 5টা বছৰ এই বৰ্তমান নিৰ্বাচিত হোৱা বিধায়কসকলৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব একেলগে বৰ্তমান সময়ত যি সম্পত্তিৰ তালিকা দাখিল কৰিলে নিৰ্বাচনৰ সময়ত বা 5 বছৰৰ পাছত যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেইখিনি সময়ত একেলগে দাখিল কৰা সেই তালিকাখনৰ লগত বৰ্তমান তালিকাখন আপোনালোকে মিলাই চাব তেতিয়া আপোনালোকে গম পাব আমাৰ বাবে যে মূল্য বৃদ্ধি তেখেতলোকৰ বাবে যে সম্পত্তিৰ বৃদ্ধি কথাটো কৈছোঁ সেয়া কিমান দূৰ মিল থাকে আৰু প্ৰতিজন বিধায়কক 126টা সমষ্টিৰ প্ৰতিজন বিধায়ককে ক'ব বিচাৰিছোঁ আপোনালোকে বৰ দাবী ধমকিৰে ডিঙিৰ খিৰ ফুলাই চকু লাল কৰি সৰ্বসাধাৰণ জনতাক ভাষণ বা মন্তব্য নকৰিব আপোনালোকে ইলেক্টেড একোজন নেতা হয় আপোনালোকক 5টা বছৰৰ পিছতে হয়তো সিলেক্ট নকৰিবও পাৰে যদি ক্ষোভিত হয় আপোনালোকৰ কৰ্মকাণ্ডত আপোনালোকে দিয়া প্ৰতিশ্ৰুতিবোৰ যদি ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকক সেই চকীখনৰ পৰা নমাবলৈও বেছি সময় নালাগিব এটা কথা মনত ৰাখিব জনতাই জনাৰ্দন হয় জনতাই সৰ্বা হয় গতিকে গণতান্ত্ৰিক এখন দেশত এই আঙুলিৰ ছাপটো বহুখিনি ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে গতিকে এই 5টা বছৰ যে আপোনালোকে পাইছে নিজৰ পৰ্বতসম সম্পত্তিৰ গঢ়াৰ লগতে পাৰে যদি ৰাইজৰ বাবে অকণমান চিন্তা চৰ্চা কৰিব ৰাইজৰ বিষয়বস্তু ৰাইজৰ সমস্যাৰাজিৰ ৰাইজে কিনো বিচাৰে কিনো নিবিচাৰে আশা আকাংক্ষা এই কথাবোৰৰ ওপৰত আলোচনা কৰিব কেৱল মাত্ৰ ফৰ্চুনাৰ গাড়ী এখন এই 5টা বছৰত ফৰ্চুনাৰ 3-4খন লৈ নিজৰ কন্যা সন্তানক বাহিৰৰ দামী দামী কলেজত পঢ়ায় নিজৰ স্বামীক কন্যা সন্তানক লগত লৈ বাহিৰত গোৱা মানালীত গৈ ভেকেশ্যনত গৈ সিমানতে দায়িত্ব শেষ নকৰিব কৰবা মঞ্চত উঠি আপোনালোকে কেৱল মাত্ৰ গামোচা পিন্ধি তাত মিছাই সঁচাই কিছুমান কথা কৈ আপোনালোকে দায়িত্ব নাসামৰিব আপোনালোকক লৈ মই আকৌ কৈছোঁ 126টা সমষ্টিৰ প্ৰতিটো লাখ লাখ যি ভোটাৰ ৰাইজ আছে প্ৰত্যেকজনেই আপোনালোকৰ মুখলৈ চাই ৰখি আছে সমষ্টিটোত যিবোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া আছে সমষ্টিটোৰ যিবোৰ সমস্যাৰাজি আছে গাঁও বুঢ়াৰ পৰা আদি কৰি যিবোৰ সমস্যাৰাজিত বৰ্তমান সময়ত ভুক্তভোগী হৈ আছে এখন মানপত্ৰ এখন কাগজ দিয়াৰ নামত বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত কিমানবোৰ পইচা লয় এজন গাঁও বুঢ়াই সেই কথাবোৰৰ ওপৰত প্ৰতিটো দিশ আপোনালোকে দৃষ্টিগোচৰ কৰিব এই বছৰটো এই 5টা বছৰত বা আমি দেখুৱাম আপোনালোকক ইয়াৰ গত বছৰখিনি যি হ'ল এই 5টা বছৰে যাতে শেষ বছৰ নহওক তাৰ বাবে আপোনালোকে কাম কৰিব এই 5টা বছৰে আপোনালোকে নিকা আৰু স্বচ্ছতাৰে কাম কৰকচোন নেক্সট 5 বছৰৰ কাৰণে আপোনালোকে আৰু ভোট বিচাৰি যোৱাৰ কোনো প্ৰয়োজনীয়তা নাই কেৱল মাত্ৰ নিৰ্বাচনত উঠিছোঁ বা নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনালোকে মোক জয়যুক্ত কৰিব বুলি যদি কেনেবাকৈ এটা মাত্ৰ মন্তব্য কৰে তাৰপাছতে আপোনাৰ ইভিএমত ভোট নিজে সোমাই যাবহি গমেই নাপাব আপুনি কিন্তু কথাটো গুৰুত্ব দিব আপোনালোকে 5 বছৰত আকৌ কৈছোঁ আমি দেখিছোঁ মানে গত সময়খিনিত যিবোৰ সাধাৰণ ঘৰৰ যুৱক বুলি বৰ্তমান সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে মানে জয়যুক্ত হ'ল তেখেতলোকে সাধাৰণ ব্যক্তিসকল অসাধাৰণ হৈ পৰিব তেখেতলোকৰ ওচৰলৈ যোৱা বা তেখেতলোকক লগ ধৰিবলৈ তেখেতলোকৰ পৰ্বতসম সম্পত্তি হ'ব 4-5খন ফৰ্চুনাৰ গাড়ী হ'ব লগতো আৰক্ষী বিষয়া নিয়োগ কৰা হ'বই গাৰ্ড থাকিবই ঘৰ অট্টালিকা সদৃশ ঘৰ হ'ব গতিকে এইবোৰেই কেৱল মাত্ৰ এজন নেতাৰ নেতৃত্ব গুণ লৈ সেইবোৰ গঠন কৰাতেই নাথাকিব আপোনালোকে এবাৰ ৰাইজৰ কথাবোৰ চিন্তা চৰ্চা কৰিব বুলি আমি আশা কৰিছোঁ ৰাইজৰহে আপোনালোক নেতা কিন্তু আপোনালোকে গত সময়ত ৰজাৰ যেতিয়া চিটটো পাই যায় তাৰপাছত আপোনালোকে সকলো পাহৰি যায় গতিকে কথাবোৰ গুৰুত্ব দিলে ৰাইজৰ মাজত আপোনালোক সদায় জিলিকি থাকিব আশা কৰিছোঁ 5টা বছৰ কেৱল মাত্ৰ ৰাইজৰ বাবে মূল্য বৃদ্ধি কৰি আপোনালোকৰ সম্পত্তি বৃদ্ধি কৰাতে আপোনালোক লাগি নাথাকিব